9 এপ্ৰিলত ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছত নিৰ্বাচনী ফলাফললৈ 6টা দিন বাকী থকা অৱস্থাত খানাপাৰাৰ আনিয়া এডিশ্যন হোটেলত অগপৰ শীৰ্ষ নেতাৰ হাই ভল্টেজ বৈঠক। বৈঠকত অংশ ললে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য সহিতে অগপৰ শীৰ্ষ নেতৃত্বই। বৈঠকত অংশ লৈ অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ সন্মুখত দাবী কৰিলে পূৰ্বতকৈ অধিক বৃদ্ধি পাব অগপৰ আসন। সৰ্বাধিক আসনেৰে ৰাজ্যত পুনৰ NDAৰ চৰকাৰ হ'ব। আমি গভীৰ আশাবাদী যে পূৰ্বতকৈ অধিক আসনেৰে শক্তিৰে এবাৰ NDA চৰকাৰ গঠন কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। NDA চৰকাৰৰ কিমান মন্ত্ৰিত্ব বিচাৰিব বুলি সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত অগপৰ সভাপতিগৰাকীয়ে আজিয়ে নকওঁ বুলি কৌশলী মন্তব্য সদৰি কৰিলে। এক্সিট পোলৰ পূৰ্বে অনুষ্ঠিত বৈঠকৰ অন্তত অতুল বৰাই ক'লে, আমাৰ দলত চিপৰাং ৰাজনীতি চলা নাই। তদুপৰি অগপত চিপৰাং ৰাজনীতি কৰা গাদ্দাৰ নাই বুলিও মন্তব্য কৰে অতুল বৰাই। মানে চিপৰাং মৰাটো আমাৰ সমষ্টিবিলাকত তেনেকুৱা কোনো ধৰণৰ প্ৰাৰ্থীসকলে তেনেকুৱা কথা কোৱা নাই। মানে চিপৰাং ৰাজনীতিত অগপ নাই। অগপৰ সেইটো কালচাৰে নহয়, অগপই নিজেও নকৰে। আনহাতে ফলাফলৰ পূৰ্বে বিশেষ হোটেলখনৰ বৈঠকত অংশ লৈ অগপ নেতা পুনাকন বৰুৱাই অগপই 13খন আসন পাব বুলি দাবী কৰিলে। পৰ্যালোচনা চলি আছে, কিন্তু আমাৰ আসনৰ সংখ্যা 13তকৈ ওপৰতে হ'ব। হাই ভল্টেজ বৈঠকত নিৰ্বাচনী ফলাফল আৰু আসন সন্দৰ্ভত আলোচনাৰ অন্তত নেতাগৰাকীয়ে দাবী কৰিলে, এইবাৰ NDA চৰকাৰত 3গৰাকীকৈ মন্ত্ৰী অগপৰ পৰা থাকিব। 13খনতকৈ ওপৰ আসন লাভ কৰিব আৰু আমাৰ 3জনকৈ মন্ত্ৰী নিশ্চিতভাৱে থাকিব বুলি মই আশা কৰোঁ। 13খনতকৈ ওপৰ আসন লাভ কৰিব আৰু আমাৰ 3জনকৈ মন্ত্ৰী নিশ্চিতভাৱে থাকিব বুলি মই আশা কৰোঁ। আনহাতে পৰ্যালোচনা বৈঠকত অংশ লৈ 9 অগপ নেতা তথা বৰাকৰ সোণাই সমষ্টিৰ অগপৰ প্ৰাৰ্থী কৰিমুদ্দিন বৰভূঞাই ক'লে, সোণাই সমষ্টিত হেনো 15,000 ভোটত জয়ী হ'ব। সাংবাদিকে মন্ত্ৰিত্ব লাগিবনে নাই বুলি কৰা প্ৰশ্নৰ উত্তৰত বৰভূঞাই মন্ত্ৰিত্ব নালাগে বুলি মন্তব্য কৰে। বহুত বেছি নহ'ব, 15জন মান হ'ব। মই ভাবিছিলো নাই ভাই, মই মন্ত্ৰী দাবী নাই। একেবাৰে ক্লিয়াৰ কৰি দিওঁ, মই তোমাৰ টিভিত দেখিছো মুখ্যমন্ত্ৰীয়ে কৈছে কাম কাজত সহায় কৰি দিব। তেওঁ চাহ খাবলৈ গৈছিলে মোৰ সমষ্টিত, মোৰ অফিচত, তেতিয়া মানুহ 10-15 গোট খালে। তেওঁ এটা কৈ দিলে তেওঁলোকৰ আগত যে আপোনালোকে জিকাৰ পিছত কাম কাজৰ সুবিধা কৰি দিম, যি লাগে দিম। এই কথাটো ভাবিছে কোনোবাই পজিশ্যন দিব, কিবা হ'ব। একেবাৰে ক্লিয়াৰ, কোনো মন্ত্ৰিত্বৰ ৰেচত মই নাই, এইবোৰত নাই। মোৰ তাত কিছুখিনি ডাঙৰ আৰু অকলে মিলি 90+ গভৰ্ণমেণ্ট হ'ব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব। এনেদৰে হাই ভল্টেজ বৈঠকত অংশ লৈ অগপৰ শীৰ্ষ নেতৃত্বই বহুকেইটা ৰাজনৈতিক মন্তব্যৰ লগতে NDAৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হ'ব বুলি দাবী কৰিলে। চৰকাৰটো অহাটো নিশ্চিত হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰবাৰ ইয়াত NDA চৰকাৰ হ'ব আৰু সেই চৰকাৰত এটা শক্তিশালী অংশ হিচাপে অসম গণ পৰিষদ দল জড়িত হৈ থাকিব। ভিডিঅ' জাৰ্নেলিষ্ট চিন্ময় কলিতাৰ সহযোগত মৌচুমী গগৈৰ ৰিপৰ্ট, আছাম টক্স।